সুপ্ৰভাত এভৰিৱান সকলোকে আৰু মোৰ ফালৰ পৰা স্বাগতম জনালোঁ, পুৱাৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে দিন ভাল ধৰণে যায় তাকে কামনা কৰিলোঁ। এতিয়া মই আহিলোঁ আৰু দেই একেবাৰে গা পা ধুই মানে পোনে চিধা আৰু ভাত পানীতে লাগিব এতিয়া। চাহটো পিছতে খাম বাৰু। এতিয়া ব'লক যাওঁ বাৰু কি বনাওঁ আপোনালোকক দেখাম। আজিনো কি খাম ভাত সাজৰ লগত ৰাতিপুৱা বুট আছিলে, বুট আৰু মগু এইখিনি তিয়াই থৈছিলোঁ কালিয়ে দেই। এতিয়া এইখিনি মানে দালি খাম আৰু জোল খাম বনাই ইয়াকে দি, আৰু অমিতা আছে ইয়াৰ লগত অমিতা দি দিম। আৰু এইফালে কচু আনিলোঁ, কচুটো এইকেইটা কচু পিটিকা কৰি খাব লাগিব। আৰু এইফালে কলডিল, আজি কলডিলৰ পিটিকা কৰি খাম। এটা চালকে ধুই মেলি এয়া চিটিকৈ এনেদৰে কাটি ল'লোঁ। কাটি এতিয়া মই এইখিনি প্ৰেছাৰ কুকাৰতে দি দিম। প্ৰেছাৰ কুকাৰত বইল কৰি ল'ম, বইল কৰি পিটিকি খাম। কলডিলো সৰু যিহেতু ভাজিলেও অকণমান ওলাব, সেই গতিকে ভাবিলোঁ আৰু এয়া পিটিকা কৰিয়ে খাম আৰু বইল কৰি। আৰু এইফালে দাংবডি আছে, দাংবডি ভাজি এখন বনাম আৰু। মোৰ ভাত পানী হৈ মেলি বাকীবিলাকক খুৱাই বাই পঠালোঁ দেই। ময়ো এতিয়া মানে কি কাম বন কৰি আজৰি হৈছোঁ আৰু হৈ মেলি এতিয়া বোলো ময়ো খাওঁ। এইফালে কি বনাবলৈ লৈছিলোঁ দেখাইছিলোঁ নহয় আপোনালোকক, আকৌ এবাৰ দেখাই দিছোঁ বাৰু ইয়াৰ কি কৰি বনাইছিলোঁ এয়া সেইফালে এইখিনি মগু দালি আৰু অমিতা দিলোঁ, বুটো আছিলে এটা বুটো দি দিলোঁ। আৰু এইফালে দাংবডি আলু ভাজি, আৰু এয়া হৈছে কচু পিটিকা, ইয়াত জ্বলা অকণমান দি দিলোঁ। আৰু এইফালে ভাত, আৰু এইফালে হৈছে কলডিল বইলটো আৰু জলকীয়া এটা লওঁ, নিমখ দিলোঁ, আদা পিঁয়াজ মিঠাতেল অকণমানো দি দিলোঁ। আৰু এতিয়া এয়া জলকীয়াটো সানি পিনে আৰু অলপ ধুনীয়াকৈ পিটিকা কৰি লওঁ আৰু লৈ মেলি খাম আৰু। অকণমানি যিহেতু আছিলে কলডিলটো, সেই গতিকেনো এইটো ভাজিলে একেবাৰে অকণমান হৈ থাকিব, পিটিকিলে তাৰ বাৰু ইমানখিনিকে ওলাইছে। এতিয়া মোৰ ৰাতিপুৱা ভাত সাজৰ খাব পৰা হৈ গ'ল। এতিয়া খাই লওঁ, আকৌ আপোনালোকক লগ পাম।